মুখ্যমন্ত্ৰীক এইবাৰ প্ৰত্যাহ্বান জনাইছে দেৱব্ৰত শইকীয়াই। সঁচাকৈ যদি মোৰ প্ৰয়াত পিতৃৰ ওচৰত মুখ্যমন্ত্ৰী ঋণী, তেন্তে মোৰ পিতৃৰ সপোন পূৰণ কৰক। মোৰ সমষ্টিৰ যিসমূহ উন্নয়নমূলক কাম বন্ধ হৈ আছে সেইসমূহ কৰক। মোক বিজেপিলৈ নি এই ঋণ পৰিশোধ কৰিব নালাগে। গম পোৱা নাই আপুনি কিবা চিকা নিগনি কিবা আছে নেকি আপোনাৰ যি এনেকুৱা হেৰি লগা কেমেৰা লগা গম পাইছো আমি আৰু কিমান দূৰ ক্ষতি হ'ব মই নিজৰ কাৰণেতো ৰাজনীতি কৰা নাই, ৰাইজৰ কাৰণে কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি এটা কথা কোৱা শুনিছো যে তেখেতৰ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী। যদি তেখেতে ঋণী, মই যেতিয়া নাজিৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰম্ভ কৰিছিলো, হিতেশ্বৰ শইকীয়াৰ যিখিনি সপোন সেইখিনি পূৰণ কৰিম বুলি চেষ্টা কৰিছিলো। কিন্তু এই মুখ্যমন্ত্ৰীজনে এনেকুৱা এটা মানে তেওঁৰ মনোভাৱ যে অকল তেওঁ কৰিলেহে কৰা। তেখেতে যি হস্পিটেল 1994 চনত বোধ কৰোঁ নাজিৰা মহকুমা হৈছিল, আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই। ধোদৰ আলি যিটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোঁতে, অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোঁতে আৰম্ভ কৰাৰ কথা আছিল, আজিলৈকে কৰা নাই। তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে? গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে, যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলিয়ে ক'ম। কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল, কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল। সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা, তেতিয়াহ'লে নাজিৰা সমষ্টিৰ যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছোঁ সেইখিনি কৰি দিয়ক। সেইটোৱে তেখেতৰ ঋণ হ'ব। মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই। বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰোঁ। RSS যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন, এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰোঁ। গাখীৰ হৈ থাকক, পানী হৈ থাকক। গাখীৰ পানী খালে বৰ লাভ। ভূপেন বৰাৰ পদত্যাগ কিমান ডাঙৰ ক্ষতি বুলি ভাবে দলৰ কাৰণে? ক্ষতি অক্ষতি ইলেকশ্যনৰ সময়ত গম পাম। এতিয়ানো কিয় আগতে কম? মইতো মোৰ সেই বিদ্যা ঈশ্বৰে দিয়া নাই যে জ্যোতিষী বুলি এটা থাকে, সেই জ্যোতিষ বিদ্যা মই নাজানো, মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব। তেখেতৰ অতি দুৰ্ভাগ্যজনক যে APSCৰ নিচিনা এটা পৰীক্ষা যোৱা সময়ছোৱাত কংগ্ৰেছৰ ৰাকেশ পাল কৈ থাকিলে, কিন্তু ৰাকেশ পাল